মৰমৰ অকণিহঁত, মই আইমা তোমালোকৰ আইমাৰ সাধুঘৰ পালোহি আৰু তোমালোকলৈ বুলি এটা ধুনীয়া সাধু লৈ আহিছোঁ। এলেহুৱা মানুহৰ কি গতি হয়? এলেহুৱা হ'লে কিমান বেয়া হ'ব পাৰে, তেনেধৰণৰ এটাই সাধু ক'ম বুলি ভাবিছোঁ। শুনাচোন। এসময়ত বছিৰ নামৰ এজন মানুহ আছিলে এখন গাঁৱত। বয়স সিমান হোৱা নাছিলে, কিন্তু নিজৰ কৰ্মৰ দ্বাৰা ব্যৱসায়ত দুপে উন্নতি কৰিছিল আৰু ঢেৰ অগাধ সম্পত্তিৰ মালিক হৈ পৰিছিল। বছিৰে তেতিয়ালৈকে বিয়া কৰাবলৈ তেনেকুৱা ভাল এজনী ছোৱালী বিচাৰিয়ে পোৱা নাছিলে। তাৰ গোটেই অগাধ সম্পত্তি, তাৰ উপৰি চাকৰে বাকৰে এগাল মানুহ তাৰ তলত কাম কৰে, খেতি কৰে, বাগিচা চাই, ঘৰ দুৱাৰ চাই, ৰান্ধনি, এই সকলোবিলাক চম্ভালিবলৈ এতিয়া এজনী বুদ্ধিমতী ছোৱালীৰ তাৰ খুব দৰকাৰ হ'ল। সেই ওচৰৰ পাজৰৰ গাঁৱৰ পৰা খবৰো ল'লে তেনেকুৱা ভাল ছোৱালী আছে নেকি। নেপাই পেলাই সি এদিন ওলালে এজনী ধুনীয়া আৰু ভাল বুদ্ধিমতী এজনী ছোৱালী বিচাৰি। এনেকৈ গৈ এখন গাঁও পালেগৈ আৰু সেই গাঁওখনত ৰাতি হোৱাৰ কাৰণে এজন মৌলবীৰ ঘৰত তেওঁ আশ্ৰয় ল'লে। বছিৰ আৰু বছিৰৰ লগত যোৱা আৰু কেইজনমান মানুহ। বছিৰে মৌলবীক সকলো কথা কৈ থাকিবলৈ ৰাতিটোৰ কাৰণে ঠাই বিচাৰিলে। মৌলবীয়ে থাকিবলৈ দিলে। গধূলি সময়ত আকৌ গোটেই গাঁওখনৰ ল'ৰাই ছোৱালীয়ে মানুহে দুনুহে আহি মৌলবীৰ চোতাল ভৰি পৰিলহি। একুৰা জুইৰ চাৰিওপিনে বহিয়ে মৌলবীৰ লগত নানান কথা পাতি ল'ৰা ছোৱালী যাক আৰু মানুহখিনিয়ে ব্যস্ত হৈ থাকিল। বছিৰে দূৰৰ পৰা বহি পেলাই শুনি আছিল। এইবাৰ ল'ৰা ছোৱালীখিনিক নানান খুহুতীয়া কথা কোৱাৰ পিছত তাহাঁতৰ বুদ্ধিৰ পৰীক্ষা ল'বলৈ আৰম্ভ কৰিলে মৌলবী চাহাবে। তেওঁ সুধিলে, কচোন তহঁতি, এটা ভেড়া ছাগলী যদি মই তহঁতক দিওঁ, সেই ছাগলীটো মাৰিবও নোৱাৰ, বেচিবও নোৱাৰ, কিন্তু তাৰ পৰা কেনেকৈ তহঁতি উপাৰ্জন কৰিব পাৰি মোক কচোন। সকলোবিলাক ল'ৰা ছোৱালী নিমাত হৈ থাকিলে, কিন্তু তাৰে আয়েশা নামৰ মৰম লগা ছোৱালীজনীয়ে তেতিয়া ক'লে, মৌলবী চাহাব, মই কি কৰিম জানে? মই এই ভেড়াটো ভালকৈ খুৱাই বোৱাই নুদুকা কৰি তাৰ নোমবিলাক দীঘল হ'বলৈ দিম। তাৰপিছত এটা সময়ত মই সেই নোমবিলাক কাটি বিক্ৰী কৰিম আৰু তাইৰ গাখীৰ মই বিক্ৰী কৰিম আৰু গোবৰখিনি মই শুকান কৰি জুইত ব্যৱহাৰ কৰিবৰ কাৰণে সেইখিনিও বেছি দিম। তাৰ পৰা মোৰ বহুত পইচা হ'ব আৰু সেই পইচাৰে মই আকৌ 2টা ছাগলী কিনিম, এটা মতা ছাগলী, এজনী মাইকী ছাগলী, আৰু তাহাঁতৰ পৰা মোৰ অসংখ্য পোৱালি হ'ব। সেইবিলাককো ডাঙৰ কৰিম। এনেকেই মই পইচা উপাৰ্জন কৰিম। ছাগলীজনী বা সেই ভেড়া ছাগলীজনী মই নমৰাকৈ আৰু নেবেচাকৈ। মৌলবীয়ে বৰ ভাল পালে তাইৰ উত্তৰ শুনি। ইপিনে বছিৰেও কাণ দি পেলাই শুনি আছিলে তাইৰ কথা। আকৌ সুধিলে মৌলবীয়ে, বাৰু এইটো পাৰিলি, এইবাৰ কচোন, জুই হাতৰ মাজত লৈ জুই কাগজৰ মাজত লৈ পেলাই কঢ়িয়াব পাৰিবিনে? আৰু হাতত বতাহ লৈ? তাই আকৌ টপককৈ ক'লে, মই এটা লেম্প বনাম, কাগজৰ লেম্প, আৰু তাৰ মাজত এডাল মম দি পেলাই মই এডাল কঢ়িয়াব পাৰিম। ডাঠ কাগজৰ লেম্প এটা বনাই মই তাৰ ভিতৰত জুইৰ বা মম মই কঢ়িয়াব পাৰিম আৰু বিচনী এখনেৰে মই বাহ দি পেলাই বিচি থাকিলেইতো মোৰ হাৱা পাম, সেয়াই বতাহ, মোৰ হাততে বতাহ থাকিব। এই কথা শুনিও চবেই খুব ক্লেপ দিলে। বৰ ইণ্টেলিজেণ্ট, বৰ বুদ্ধিমতী ছোৱালী এইজনী আয়েশাজনী। এনেকৈ বহুত ধৰণৰ খেল খেলি সকলোবিলাক ঘৰা-ঘৰি গ'ল। বছিৰৰ কিন্তু আয়েশাক দেখি ভাল লাগিলে আৰু তাই যে বুদ্ধিমতী গম পাই গ'ল। তেতিয়া মৌলবীৰ লগত আলাপ আলোচনা কৰি পিছদিনাখন আয়েশাৰ ঘৰলৈ গ'ল আৰু আয়েশাৰ দেউতাকক কৈ পেলাই তাইৰ হাত খুজিলে, মানে তাইক বিয়াৰ প্ৰস্তাৱ দিলে আৰু
মানুহ দুনুহ গোট খুৱাই আয়েছাক নিকাহ কৰি ঘৰলৈ বুলি উভতি আহিলে। আয়েছা ঘৰখন ইমান ধনী নাছিলে, কিন্তু বছিৰৰ ঘৰলৈ আহি আয়েছাই দেখিলে আই চাকৰে নাকৰে একদম দলডোপ হেন্দুলডোপ হৈ পেলাই গোটেই ঘৰখন দেখোন ভৰি আছে। ৰান্ধনি আছে, বিধে বিধে খাদ্য ৰান্ধে, কোৰমা ৰান্ধে, পোলাও ৰান্ধে, বিৰিয়ানী ৰান্ধে, এই গোন্ধে আমোল চেৱৈ ৰান্ধে, নানান মিঠাইও বনায়। তাই ধুমধাম পাই খাবলৈ আৰম্ভ কৰিলে। হাত ধুয়ে তাই ভাত খাবলৈ পোৱা হ'ল আৰু একো এটা কাম নকৰি তাই আৰামছে মহাৰাণীৰ নিচিনাকৈ খাবলৈ ধৰিলে। আৰু লাহে লাহে কি কৰিলে জানা? ওচৰৰ বহুতো মাইকী মানুহ তাইৰ বন্ধু হৈ পৰিল। দিনটো কাম নাই বন নাই, গোটেই যাক মাইকী মানুহ তাইৰ পিছে পিছে ঘূৰি ঘূৰি অদৰকাৰী কথা পাতি 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 দিনটো সময় তেনেকেই কটাই পেলায়। এই ধুনীয়া আয়েছাজনী লাহে লাহে মঙহাল হৈ পৰিল, মানে বহুত শকত হৈ পৰিল। কাৰণ তাইৰ শৰীৰৰো কোনো কষ্ট নাছিলে, মনৰো কোনো কষ্ট নাই, বুদ্ধিৰ কাম তাইৰ একোৱেই নাছিলে। গতিকে তাই লাহে লাহে কোনো কথা নিজে ভাবিব নোৱাৰা হৈ পৰিল। এনেকৈ থাকোঁতে 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 আয়েছাৰ কি হ'ল জানা? বেমাৰে পালে। গোটেই শৰীৰত বেমাৰ হ'ল, বিষ হ'ল, তাই খাবলৈ মন নোযোৱা হ'ল, মূৰৰ বিষ হ'ল, ভৰিৰ বিষ হ'ল। মুঠৰ ওপৰত আয়েছাজনীয়ে লাহে লাহে বিচনা ল'লে। এই খবৰ গৈ পেলাই দেউতাকৰ কাণত পৰিলগৈ আৰু দেউতাকে মৌলবীকো কথাটো জনালে। আৰু মৌলবীয়ে বোলে ইমান বুদ্ধিমতী ছোৱালীজনীৰ কি হ'লনো, মই চাই আহোঁগৈ এই বুলি তেওঁ এদিন তাইৰ গাঁও পালেগৈ আৰু বছিৰক ক'লে যে মই চিকিৎসা আৰম্ভ কৰিম, কিন্তু তোমালোকে মোৰ কথাত মাতিব নোৱাৰিবা, মই যি কওঁ তাকে শুনিব লাগিব। বছিৰ আৰু আয়েছাই মানি ল'লে। প্ৰথমতে কি কৰিলে জানা মৌলবীয়ে? তেওঁ ঘৰৰ গোটেই কাম কৰা মানুহসোপা খেদাই দিলে। বোলে তহঁতি যা, পিছত আহিবি, এতিয়া তহঁতৰ ছুটি। এই বুলি কৈ নিজেও কাম আৰম্ভ কৰিলে, ভাত ৰান্ধিবলৈ ল'লে আৰু আয়েছাক ক'লে তুমি ঘৰ দুৱাৰবিলাক আজিৰ পৰা চাফা কৰিবা। এখন দুখনকৈ কাম কৰি 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 আয়েছাৰ আকৌ পুনৰ সেই অভ্যাসবিলাক ঘূৰি আহিলে। মাহ গৈ আছে, দিন গৈ আছে, এনেকৈ বছৰ হ'ল। আয়েছাক খোৱাও কমাই আনিলে মৌলবীয়ে। এইটো খাব নোৱাৰা কাৰণ তোমাৰ বিষ আছে, সেইটো খাব নোৱাৰা কাৰণ তোমাৰ পেট গণ্ডগোল হৈ থাকে। এইবিলাক কৈ 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 মাছ মাংস কণী ঘিউ মাখন এইবিলাক লাহে লাহে কমাই আনিলে। আৰু এটা সময়ত আয়েছাজনী আকৌ আগৰ বুদ্ধিমতী মৰম লগা আয়েছাজনী হৈ পৰিল আৰু তাই গোটেই ঘৰৰ কাম বন কৰি ৰন্ধা বঢ়াটো হাত আগবঢ়াবলৈ আগবাঢ়ি আহিল। আৰু আচৰিত ধৰণে বছিৰৰ ব্যৱসায়ৰ কথাটো তাই মাতিবলৈ ল'লে। তাইৰ আগৰ বুদ্ধিবিলাক আকৌ উভতি আহিল, কাৰণ বুদ্ধিৰ ওপৰত সেই যে অদৰকাৰী কথা পাতি 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 লোকৰ কথা পাতি পাতি মগজটোতো এটা তৰপ পৰি গৈছিলে বেয়া কথাৰ, সেইখিনিও লাহেকৈ নাইকিয়া হ'ল আৰু আয়েছাজনী তজবজীয়া হৈ পৰিল। আয়েছাই যেতিয়া নিজৰ গা মূৰ ভাল পালে, মৌলবীক সুধিলে, মৌলবী চাওক আপুনিনো কি দৰৱ কৰিলে, মই যে আকৌ আগৰ আয়েছাজনী হৈ পৰিলোঁ? তেতিয়া মৌলবীয়ে ক'লে, মই একো কৰা নাই, যি কৰিছা তুমিয়েই কৰিছা, কাৰণ তুমি অদৰকাৰী কথাত সময় নষ্ট কৰিছিলা, কাম বন নকৰি এলেহুৱাজনী হৈ পৰিছিলা, সেইকাৰণেহে তোমাৰ এনেকুৱা বেমাৰ হৈছিলে। মই সেইবিলাক চব আকৌ উভতাই আনিলোঁ। তুমি কাম বন কৰিলা, কাম বন কৰাৰ পিছত তোমাৰ অদৰকাৰী কথা মগজলৈ নোযোৱা হ'ল, মগজটো লাহে 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 চাফা হ'ব ধৰিলে আৰু তোমাৰ আকৌ আগৰ বুদ্ধিবিলাক তালৈ ঘূৰি আহিল। গতিকে বুজিছানে, তোমাৰ এতিয়া সুন্দৰ সংসাৰ হ'ব, তুমি সুখেৰে আৰু শান্তিৰে থাকা। বছিৰে এই কথাখিনি শুনি
মিচিকিয়াই হাঁহিলে আৰু মৌলবীক বহুত ধন্যবাদ দি তেওঁক বহুতো পুৰস্কাৰ পাতি দি ঘৰলৈ বিদায় দিলে আৰু আগৰ আয়েচাজনীক পাই 10 বজীয়া কৰ্ম কৰা তোমাৰ আয়েচাক বিচাৰি পাই বছিৰো খুব আনন্দিত হ'ল। এয়াই হৈছে এলাহ কৰিলে মানুহৰ কি হ'ব পাৰে এই সাধুটোত কোৱা হৈছে, হয়নে? আমি যদি এলাহ কৰি অদৰকাৰী কথা কৈ অদৰকাৰী সময় নষ্ট কৰোঁ তেতিয়া আমাৰ নিজৰ কাৰণে বেয়া, শৰীৰৰ কাৰণে বেয়া, মনৰ কাৰণে বেয়া। সেইকাৰণে আমি এলাহ কেতিয়াও নকৰোঁ দেই, হয়নে? আমাৰ নিজৰ কামবিলাক আমি সময়মতে কৰি যাম আৰু নিজৰ কাম দুখীয়া ধনী বুলি কথা নাই, নিজৰ কাম নিজে কৰিব লাগে। আজিকালি কাম নকৰে কাৰণে বেমাৰ হয়, আকৌ সেই বেমাৰবিলাক ভাল কৰিবলৈ ক'লৈ যায়? জিমলৈ যায়, ব্যায়াম কৰিবলৈ যায়। কিন্তু ঘৰৰ যদি কামখিনি আমি নিজে কৰিব পাৰোঁ, ঘৰ সৰা, ঘৰ মোচা, কাপোৰ ধোৱা, এইবিলাকে শৰীৰটোহে আমাৰ ভালকৈ ৰাখে। সকলোৱে কৰিব লাগে, অকল ছোৱালী বুলি নহয়, ল'ৰা ডাঙৰ বুঢ়া বুঢ়ী চবেই কৰ্মত হৈ থাকিব লাগে। আজিৰ কাৰণে এইটোৱে সাধু ক'লোঁ। গুড নাইট আৰু মোৰ মৰম তোমালোকলৈ থাকিল। ইয়াৰ মাজতে কওঁ, প্ৰিন্সৰ বোলে অসুখ হৈছে, প্ৰিন্সৰ মাকে মোক জনাইছে হিমাশ্ৰীয়ে, তোমালোক সকলো সাৱধানে থাকিবা, গৰম পৰিছে, এতিয়া খুব পানী দুনি চাফা পানী খাব লাগে, ভাল ফল মূল খাব লাগে আৰু সুষম আহাৰ যিটোৱে পেটত অপকাৰ নকৰে, ফাষ্ট ফুড এইবিলাক খাব নালাগে, বাহিৰৰ বস্তু, হয়? গৰমত বহুত বেমাৰ হয়। সকলো কুশলে থাকা। বাই 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 বাই। মই আইমা আহিলোঁ দেই।